নমস্কাৰ এতিয়া বাতৰি সৈতে ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক বিস্তৃত বাতৰি আজি অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহ অসমত অমিত শাহে আৰম্ভ কৰিব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ নিৰ্বাচনী প্ৰচাৰ অমিত শাহে কলিয়াবৰ আৰু টিয়কত ভাগ ল'ব নিৰ্বাচনী সভাত কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে টিয়কত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাব অমিত শাহে কলিয়াবৰৰ ডাক্তৰ টি আও গ্ৰাম্য ক্ৰীড়াংগনত সাজু হৈছে অমিত শাহৰ নিৰ্বাচনী সভাৰ মঞ্চ কেৱল অমিত শাহৰ বাবেই নহয় কলিয়াবৰত একেলগে সাজু হৈছে আন তিনিখন হেলিপেড অমিত শাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল'ব কলিয়াবৰৰ নিৰ্বাচনী সভাত সূচী অনুসৰি কলিয়াবৰত 1 বজাত উপস্থিত হ'ব অমিত শাহ কলিয়াবৰৰ হাটবৰৰ সভাখনত প্ৰায় 1 লাখ লোকৰ সমাগমৰ আশা কৰিছে আহ্বায়কসকলে আনহাতে সূচী অনুসৰি টিয়কৰ ছটাই খেলপথাৰত 2:30 উপস্থিত হ'ব অমিত শাহ টিয়কৰ সভাত 50,000 লোকৰ উপস্থিতি আশা কৰিছে আয়োজক সমিতিয়ে বুধবাৰে প্ৰচাৰ সভাৰ প্ৰস্তুতিৰ বুজ লয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ অসমৰ তত্ত্বাৱধায়ক মহেন্দ্ৰ সিঙে অমিত শাহৰ আগমনক কেন্দ্ৰ কৰি এই মুহূৰ্তত যথেষ্ট তৎপৰ হৈ পৰিছে গেৰুৱা বাহিনী দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিব ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব আজি অমিত শাহে 30 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ প্ৰাক্ষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব জনতাক সম্বোধন কৰিব আৰু চলাব নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু কলিয়াবৰ সমষ্টিৰ বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাব অমিত শাহে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে দুইখন জনসভাৰ 1 বজাত কলিয়াবৰত উপস্থিত হ'ব আৰু দিনৰ 2:30 বজাত উপস্থিত হ'ব টিয়কত অৱশেষত বৈধ ঘোষণা হ'ল লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ মনোনয়ন কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৈধ ঘোষণা কৰিলে নিৰ্বাচনী বিষয়ে উৎকণ্ঠাৰ অৱসান ঘটাই বৰগোহাঁইৰ মনোনয়ন বৈধ ঘোষণাৰ পাছতে ধেমাজিত দেখা গ'ল আবতৰীয়া দীপাৱলী কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকলে সমদল উলিয়াই কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰি আনিলে অনিল বৰগোহাঁইক নথি বিসংগতিৰ বাবে স্থগিত ৰখা হৈছিল অনিল বৰগোহাঁইৰ মনোনয়ন আনহাতে মনোনয়ন বৈধ ঘোষণাৰ পাছতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বাতিল কৰাবৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ বৰগোহাঁইৰ নিৰ্বাচনী বিষয়াৰ ওচৰত বিজেপি কৰ্মীয়ে 20 পৃষ্ঠাৰ এক অভিযোগ পত্ৰ দাখিল কৰিছিল বুলি বিস্ফোৰক মন্তব্য অনিল বৰগোহাঁই মনোনয়ন বৈধ ঘোষণা কৰাৰ পিছতে অনিল বৰগোহাঁইৰ সমৰ্থকসকলৰ মাজত হৰ্ষোল্লাস পৰিলক্ষিত হৈছে ধেমাজিত এয়া আবতৰীয়া দীপাৱলী উদযাপন কৰিছে কংগ্ৰেছ সমৰ্থকসকলে অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছিল প্ৰয়োজনীয় নথিপত্ৰ যোগান ধৰাত ব্যৰ্থ হৈছিল আৰু তাৰ বাবে পৰীক্ষণ অসম্পূৰ্ণ হৈ ৰৈছিল মনোনয়ন আৰু যাৰ বাবে অবৈধ হ'ব পাৰে নেকি মনোনয়ন তাকে লৈ ব্যাপক চৰ্চা চলিছিল আৰু সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৈধ হিচাপে ঘোষণা কৰাৰ পিছতে আনন্দত এনেদৰে উৎফুল্লিত হৈ পৰিলে কংগ্ৰেছ সমৰ্থকসকল এই খণ্ডত আগবঢ়াইছো আমাৰ সাংবাদিক মন বিকাশ বুঢ়াগোহাঁইৰ এক বিশেষ প্ৰতিবেদন প্ৰায় 18 ঘণ্টাৰ এক উৎকণ্ঠাৰ অৱসান ঘটিল লখিমপুৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই যি মনোনয়নৰ বাতিলৰ সম্ভাৱনা বুলি যি আসলে বাতৰি প্ৰকাশ পাইছিল যোৱাকালি যেটো লখিমপুৰত যেটো ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিছিল আৰু যোৱাকালি সেই খবৰ বিয়পি পৰাৰ পিছত যথেষ্ট উৎকণ্ঠিত হৈ পৰিছিল সমষ্টিবাসী আৰু জয়তে মই আপোনালোকৰ নিউজ 18 পৰা সকলো অসমবাসী ৰাইজলৈ মই নমস্কাৰ জনাইছো আৰু আজি মই এই মুহূৰ্তত মই যিখিনি কথা উপলব্ধি কৰিছো আৰু মোক যি ষড়যন্ত্ৰ লগাই বিজেপি দলে মোক নকশাত কৰিবলৈ বিচাৰিছিলে সেই আজি প্ৰতিত্বৰ তেওঁলোকে আজি এই প্ৰতিত্ব আজি পাইছে তেওঁলোকে হয় যেহেতু এই আপুনি যেহেতু মতত ক'লে যে ষড়যন্ত্ৰৰ কথা কৈছে আপুনি কোনেই আপোনাৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰিছিলে এইটো বিজেপি পাৰ্টিয়ে এইটো বিষয়ে কমপ্লেইন দিছিলে মোৰ বিৰুদ্ধে আপুনি আপোনাৰ বিৰুদ্ধে কেনেধৰণৰ আচলতে অভিযোগনামা তেওঁলোকে দিছে তেওঁলোকে প্ৰতিটো বস্তু মিছা এটা অভিযোগ দি মোক প্ৰেছাৰাইজ কৰিছিলে যাতে মই ইয়াৰ পৰা
মানে মোৰ নিজৰ ৰেপুটেশ্যনটো বেয়া কৰিবৰ কাৰণে তেওঁলোকে এইটো ষড়যন্ত্ৰ কৰিছিলে হয় যেহেতু দেখা গৈছে যে আপুনি যেহেতু যথেষ্ট সময়ত আপুনি ইতিমধ্যে দলীয় আপুনি টিকট লাভ কৰাৰ পাছতে বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাইছে সেই অনুপাতে আপুনি দলীয় কৰ্মীসকলে যি আচলতে আপোনাৰ লোকৰ লগত লাগি পৰিছে এই ক্ষেত্ৰত আপোনাৰ এই যিখন নিৰ্বাচনী যুঁজ এতিয়া ইতিমধ্যে আজিৰ পৰা পুনৰবাৰ নিৰ্বাচনী যুঁজ আপুনি নামি পৰিছে কেনেকুৱা ধৰণৰ হ'ব আচলতে এই মুহূৰ্তত আপোনালোকে এটা কথা উপলব্ধি কৰি দেখিছে আজি আমাৰ জাতীয় কংগ্ৰেছৰ তৃণমূল কৰ্মীবিলাকৰ যিটো উৎসাহ আজি ইমান ৰাতি তেখেতলোকে মোৰ কাৰণে যি উৎসাহেৰে ৰৈ আছে এই কথাখিনিয়ে প্ৰতিপন্ন কৰিছে যে এইবাৰ যে এই ধোকাবাজি দলটো ৰাইজে যে বিদায় দিব লৈছে এয়াই হ'ল প্ৰমাণ আপুনি এবাৰ ৰাইজৰ ওচৰলৈ কোনবোৰ আচলতে ইছ্যু লৈ পিনে আপুনি ৰাইজৰ ওচৰত কাষ চাপিব লাগিছে যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা আহি পৰিছে আপোনাৰ বিভিন্ন লখিমপুৰ লোকসভাত যথেষ্ট সমস্যা আছে সেই সমস্যা আপুনি কেনেধৰণে সমাধান কৰাত আপুনি আগ্ৰহী হ'ব আচলতে আমাৰ দলৰ তিনিটাই ইছ্যু লৈছে 1 নম্বৰ হ'ল নিবনুৱা সমস্যা 2 নম্বৰ হ'ল বানপানী সমস্যা আৰু 3 নম্বৰ হ'ল কেপ আজি আপোনালোকে এটা কথা লক্ষ্য কৰক আজি যি কেপলৈ আমাৰ ব্যাপক আন্দোলন সৃষ্টি হৈছে আজি ৭০টাকে সংগঠনে আজি ৰাজপথত তেওঁলোকে প্ৰতিবাদ কৰিছে এই প্ৰতিবাদেই আজি তেওঁলোকৰ যি অত্যাচাৰ চলিছে এই অত্যাচাৰে আজি তৃণমূল আজি গোটেই অসমৰ ৰাইজে আজি প্ৰতিবাদ কৰিছে তেখেতলোকৰ বিদায় দিবৰ কাৰণে যিটো ধোকাবাজি আজি ফুলজাৰি মাৰি তেখেতলোকে যি সপোন দেখালে আজি তেওঁলোকে গোটেই অসমত সকলো জনসাধাৰণক তেখেতলোকে মাথোন মিছা কথা কৈ মিছা প্ৰলোভন কৰি তেখেতলোকে যি পৰিচালনা কৰিছে এই প্ৰত্যুত্তৰ দিবৰ কাৰণে অসমৰ ৰাইজে এতিয়া সাজু ইতিমধ্যে ফটকা ফুটাই কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট আনন্দ উল্লাস কৰা দেখা গৈছে আৰু এক প্ৰকাৰ সকলোৱে ওলাই আহিছে যিহেতু ধেমাজিৰ পৰা আজি লখিমপুৰত যি প্ৰায় দলে বলে বিভিন্ন স্থানৰ পৰা আচলতে কংগ্ৰেছ কৰ্মীসকল গৈছিল আৰু দিনটোৰ মূৰত কিন্তু ভাল খবৰ পালে কংগ্ৰেছ কৰ্মীসকলে আৰু এক প্ৰকাৰ কাইলৈৰ পৰা যে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিব সেয়া কিন্তু নিঃসন্দেহে ক'ব পাৰি আৰু ইফালে মংগলদৈত প্ৰাৰ্থীৰ বৈধ মনোনয়ন তালিকাত ওলাল তালিকাত ভুলকৈ ওলাল এজন প্ৰাৰ্থীৰ ঠিকনা ভুলকৈ ওলাল সুধেন্দু মোহন তালুকদাৰৰ মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালুকদাৰ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোনয়নত মংগলদৈৰ 5 নম্বৰ ৱাৰ্ডৰ নিবাসী বুলি দিছিল ঠিকনা তালিকাত দৰং জিলাৰ ঠাইত হ'লগৈ কামৰূপ মংগলদৈত প্ৰাৰ্থীৰ বৈধ মনোনয়ন তালিকাত ব্যাপক ভুল বিসংগতি সন্মুখলৈ আহিছে তালিকাত ভুলকৈ ওলাল এজন প্ৰাৰ্থীৰ ঠিকনা ভুলকৈ ওলাল সুধেন্দু মোহন তালুকদাৰৰ মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালুকদাৰ হৈছে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোনয়নত মংগলদৈৰ 5 নম্বৰ ৱাৰ্ডৰ নিবাসী বুলি দিয়া হৈছিল ঠিকনা আৰু তালিকাত দৰং জিলাৰ ঠাইত হ'লগৈ কামৰূপ জিলা